গগৈ জিন্দাবাদ 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 সৌরভ গগৈ জিন্দাবাদ 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 পরিবার বন্ধু জাকির হুসেন ওয়েলকাম ওয়েলকাম পরিবার নেতা জাকির হুসেন ওয়েলকাম 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 জিন্দাবাদ জিন্দাবাদ জনজাতিসকলৰ কথা কয় আমাৰ মজুৰি কেতিয়া বৃদ্ধি কৰিব ছয় জনগোষ্ঠীৰ মানুহে কয় জনজাতিকৰণ কেতিয়া কৰিব উজনি অসমৰ মানুহে যেতিয়া কয় যে আমাৰ ৰাস্তা ঘাট কেতিয়া ভাল কৰিব আমাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীক কেতিয়া চাকৰি বাকৰি দিব তেওঁৰ হাতত উত্তৰ নাই তেওঁ কৰিব নোৱাৰে যাৰ কাৰণে ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁ মিয়াসকলৰ কথা কয় গতিকে হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ আগত ধৰা পৰি গৈছে হিমন্ত বিশ্ব শৰ্মাই বিপদৰ আগজাননী পাইছে যে তেওঁ বিদায় ল'ব লাগে হিমন্ত বিশ্ব শৰ্মাৰ চকী যে নাথাকে তাৰ আগজাননী পাইছে যাৰ কাৰণে তেওঁ মিয়াৰ লগত যুদ্ধ অমুকৰ লগত যুদ্ধ এইবোৰ কৰি তেওঁ যুদ্ধ কাৰ লগত হ'ব লাগে যুদ্ধ দৰিদ্ৰতাৰ লগত হ'ব লাগে যে মই দৰিদ্ৰতা দূৰ কৰিম যুদ্ধ নিবনুৱা সমস্যাৰ লগত হ'ব লাগে যে নিবনুৱা সমস্যা দূৰ কৰিম যুদ্ধ হ'ব লাগে চাহ জনজাতিসকলৰ সমস্যা দূৰ কৰিম নদীৰ গৰাখহনীয়াৰ সমস্যা দূৰ কৰিম এইবিলাকৰ লগতে যুদ্ধ কৰিব লাগে তাৰ পৰিৱৰ্তে তেওঁ মিয়াসকলৰ লগত যুদ্ধ কৰিব লাগে এই কথা বৰ্তমান সকলোৱে বুজি পাইছে যাৰ কাৰণে উজনি নামনিত সকলোতে এটা কথাই হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব লাগে বিজেপি চৰকাৰক বিদায় দিব ডাঙৰীয়া ন্যায়টো দিবই লাগে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জুবিন গাৰ্গ ডাঙৰীয়াক কোনে হত্যা কৰিলে তাৰ কথা অসমৰ ৰাইজক জনাব লাগিব জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰসংগত অসমৰ ৰাইজে ন্যায় পাব লাগিব জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব লাগিব ন্যায় দিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এতিয়ালৈকে সক্ষম হোৱা নাই অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বিশ্বাসত লোৱা নাই কিন্তু যেতিয়ালৈকে ন্যায় নিদিয়ে তেতিয়ালৈকে কিন্তু অসমৰ ৰাইজে যুদ্ধ কৰি যাব আৰু এই যুদ্ধ দিনে দিনে বৃদ্ধি পাব যুদ্ধৰ শক্তি বৃদ্ধি পাব আৰু আমি একেবাৰে স্পষ্টভাৱে কৈছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দল অসমৰ ৰাইজৰ লগত আছে যেতিয়ালৈকে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাকাৰীসকলক দৃষ্টান্তমূলক শাস্তি নিদিয়ে ইয়াৰ লগত কোন কোন জড়িত চিনাক্ত নকৰে তেতিয়ালৈকে অসমৰ ৰাইজৰ লগত কংগ্ৰেছ দল আছে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰি আমি যুদ্ধ কৰিম আৰু যুদ্ধ অব্যাহত থাকিম অশোক সিংগাল ডাঙৰীয়া হৈছে বলিয়া অশোক সিংগাল ডাঙৰীয়াৰ লক্ষ্যৰ উদ্দেশ্যই হৈছে অসমীয়াসকলক লুটি পুতি কোৱা কেৱল সোণাপুৰ নহয় গোটেই অসমত তেওঁ তেনেকুৱা সাম্ৰাজ্য কৰিছে বিজেপিৰ নেতা মন্ত্ৰীসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিছে গতিকে কেৱল সোণাপুৰেই নহয় তেওঁলোকে অবৈধভাৱে য'ত য'ত মাটি তেওঁলোকে কিনিছে দখল কৰিছে সকলো মাটি অসমৰ ৰাইজে মোকলাই আনিব নিশ্চিত হৈ থাকক তেওঁ কৈছে সোণাপুৰৰ মাটি এৰিলে বেলেগক দিব লাগে বিশেষটো দূৰৰ কথা সকলো মাটিতে এৰিব লাগিব অসমৰ ৰাইজৰ টকাৰে ধন সম্পত্তি কৰিছে নহয় সকলো ধন সম্পত্তি অসমৰ ৰাইজে ওলাই আনে মইতো মোক কোনোবাই যদি ছাৰ কয় মই প্ৰথমতে বাধা দিম আৰু মোক ছাৰ কোৱা মানুহেই নাই